নমস্কাৰ বন্ধুসকল আজি এটা টপিক লৈ আছো যিসকলে নাজানে বা যিসকলৰ আইডিয়া নাই তেওঁলোকৰ বাবে আমি যেতিয়া প্ৰফেশনাল ড্যাশবোৰ্ডত যাওঁ আমাৰ প্ৰফাইলৰ ডিটেইলছ আহে আৰু তাত আমাৰ প্ৰফাইলটোৱে আৰ্নিং কৰিছে নে নাই হেতু দেখায় মনিটাইজেশনটো পাইছে নে নাই বা ষ্টাৰ যোগেদি হলেও আৰ্নিং কৰিছে না হেতু দেখায় আৰু এটা লগত বস্তু দেখায় যে প্ৰফাইল ৰিকমেন্ডেশন আৰু তাত দুটা ৰিকমেন্ডেবল বুলি এটা আহে সো মানে এটো হেউজিয়া হৈ আহে এতিয়া এই ৰিকমেন্ডেবল মানেনো কি হেতুকে আমি আজি মই টপিকটোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰো যি সকলে জানে বাৰু জানে আৰু নজনা সকলৰ কাৰণে কেৱল এইটো কাৰণে লৈছো কাৰণ এবাৰ মোৰ যেটো উইকলি চ্যালেঞ্জ আহিছিল হেতু তাতে এটা আহিছিল যে লাৰ্ন হাউ ৰিকমেন্ডেশনস ওয়ার্ক মানে ৰিকমেন্ডেশন যেতিয়া ফেসবুকে আমাৰ প্ৰফাইলটো বা আমাৰ কন্টেন্ট বিলাকৰ কৰে তেতিয়া কেনেকৈনো কাম কৰে হেতুকে জানিবলৈ শিকিব দিয়ে এটো বেলেগ একো কৰিব নালাগে এটো জাস্ট পঢ়ি দিলে হৈ গল আমাৰ তাত কি লিখা আছিল আমাৰ কিছুমান পোষ্ট ফলোৱাৰ সকলৰ উপৰিও নন ফলোৱাৰ সকলৰ ওচৰটো গৈ পায় হেই গৈ পাবলৈ আমাৰ একচুয়ালি কি কৰে আমাৰ যিবিলাক কন্টেন্ট থাকে হেবিলাক কিছুমান ফেসবুকে ৰিকমেন্ড কৰে যি মানে ফেসবুক ইউজ কৰে নন ফলোৱাৰ্স হলো তেওঁলোকৰ আগত আমাৰ পোষ্ট বিলাক দেখাই দিয়ে বা প্ৰস্তাৱ দিয়ে বা আমাৰ প্ৰফাইলটো আমাক দেখাই দিয়ে যেনে আমিও দেখি থাকো নহয় জানো কেতিয়াবা ফলো নকৰা সকলৰ কন্টেন্ট বা প্ৰফাইল আমাৰ মানে টাইমলাইনত আহি থাকে হেতুকে ৰিকমেন্ড কৰা বুলি কয় ফেসবুকে তেনেকৈ ৰিকমেন্ড কৰে যে আপুনি এই কন্টেন্টটো ভাল পাব পাৰে বা আপুনি এই প্ৰফাইলটো লাইক পাব মানে ভাল পাব পাৰে হেই বুলি তেওঁলোকে ৰিকমেন্ড কৰে ফেসবুকে ৰিকমেন্ড কৰা মানে প্ৰস্তাৱ দিয়ে বেলেগক যেতিয়া নন ফলোৱাৰ সকলকো তেওঁলোকে প্ৰস্তাৱ দিয়ে যে আপোনালোকে এই কন্টেন্টটো ভাল পাব পাৰে বা এই প্ৰফাইলটো ভাল পাব পাৰে কিছুমান বিশেষ কাৰণত ফেসবুকে আমাৰ কন্টেন্ট বিলাক বেলেগৰ আগত ৰিকমেন্ড কৰিব পাৰে আমি যদি আমাৰ পোষ্ট বিলাক বেলেগৰ আগত ৰিকমেন্ড কৰাটো বিচাৰো ফেসবুকে তেতিয়া হলে আমাৰ যিবিলাক কন্টেন্ট হয় হেবিলাক আপলোড কৰোতে আমি ফেসবুকৰ যিবিলাক কমিউনিটি ষ্টেণ্ডাৰ্ড বা ৰুলছ থাকে হেখিনি ফলো কৰিব লাগিব লগতে আমাৰ কন্টেন্ট যিবিলাক কোৱালিটি হয় হেবিলাক ভাল কোৱালিটিৰ হ'ব লাগিব তেতিয়াহে ফেসবুকে বেলেগৰ আগত ৰিকমেন্ড কৰিব বা আমাৰ কন্টেন্ট বিলাক বা আমাৰ প্ৰফাইল বিলাক আনহাতে আকৌ আমাৰ যদি কন্টেন্ট বিলাক একদম লো কোৱালিটিৰ হয় বা বেলেগ সেনসিটিভ হয় তেতিয়াও তেওঁলোকে ৰিকমেন্ড কেতিয়াও নকৰে বেলেগৰ আগত লগতে কিছুমান আমি মিছা আমি লুপ দেখুৱাই যদি কন্টেন্ট থাকে বা বেলেগ লুপ দেখুৱাই কিছুমান কম্পিটিশন যদি আমি আপলোড কৰো তেনেকুৱা ধৰণৰ কন্টেন্ট বিলাকো ফেসবুকে কেতিয়াও ৰিকমেন্ড নকৰে গতিকে আমি ভাল কন্টেন্ট যদি দিও তেতিয়া ফেসবুকে বেলেগৰ আগত